নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুলাই। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰা হ'ব। নতুন তাৰিখ ঘোষণা কৰা হৈছে 10 জুলাইত। লাখ লাখ মহিলাৰ লগতে কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ধনৰাশি। চৰকাৰে 10 জুলাইত 7টা আঁচনিৰ টকা সোমাই দিব আপোনাৰ একাউণ্টত। আপোনাৰ একাউণ্টত আপুনি টকা পাব নে নাই সম্পূৰ্ণকৈ জানি লওক। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব এই মাহতে। লগতে PM কিষাণৰ একাউণ্টত 2ৰ পৰা 4,000কৈ টকা প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 10টা আঁচনিৰ টকা। এতিয়াই চাই লওক নতুনকৈ আপুনি ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰখবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জীৱন থকালৈকে 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব। কেইবাটাও হুংকাৰ প্ৰদান কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আৰু কিয় হুংকাৰ প্ৰদান কৰিছে? উচ্ছেদৰ বাবে সাজু হোৱা প্ৰশাসনক হুংকাৰ মুছলমানৰ। আমি যুগ যুগ ধৰি এই অঞ্চলত বাস কৰি আছোঁ। এই মাটি কোনো কাৰণতে আমি এৰি নাযাওঁ বুলি মন্তব্য কৰিছে বা হুংকাৰ প্ৰদান কৰা হৈছে। প্ৰশাসনৰ সৈতে আলোচনা সভাত পট্টাৰ হুংকাৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ মন্তব্য। পট্টা মাটিৰ বাবেও কৰা হৈছে উচ্ছেদ অভিযান, আৰু তাৰ বাবে এতিয়া এনেকুৱাকৈ প্ৰশাসনক হুংকাৰ প্ৰদান কৰিছে জনতাই। ধুবুৰী জিলা প্ৰশাসনৰ সাজু হৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে। প্ৰায় 4,000 বিঘা ভূমিত চলিব উচ্ছেদ। ইতিমধ্যে উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। আলমগঞ্জ FA মেমৰিয়েল হাইস্কুলত পট্টাদাৰৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা। আলমগঞ্জ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু চতুৰ্থ খণ্ড, আলমগঞ্জ পঞ্চম খণ্ড, ষষ্ঠ খণ্ড আৰু সপ্তম খণ্ড, কেৱল এয়াই নহয় নৱম খণ্ড আৰু বাগমাৰা আদি গাঁৱৰ ভূমিত চৰকাৰে চলাব উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে চলাব উচ্ছেদ অভিযান। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পাত্তা থকা মাটিতো চৰকাৰে চলাব উচ্ছেদ। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী ৰখবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বৰাকত নিষিদ্ধ ঘোষণা কৰা হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈক ক্ষমা নোখোজা পৰ্যন্ত বৰাকত কৰা হৈছে প্ৰৱেশ নিষিদ্ধ। ছাত্ৰ সন্থাৰ এই বৃহৎ ঘোষণা। গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কাৰ্যক লৈ গৰিহণা। গণতন্ত্ৰৰ নামত কংগ্ৰেছে সন্ত্ৰাসী আন্দোলন আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে। এই কাণ্ডৰে জড়িত সকলো কংগ্ৰেছীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে। গৌৰৱ গগৈলৈ স্পষ্ট সকিয়নি। হয় বন্ধু বান্ধৱীসকল, ইয়া কাশ্মীৰ নহয়, সন্ত্ৰাস মনোভাৱ পৰিত্যাগ কৰক, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰা হৈছে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সন্থাৰ এই হুংকাৰ। বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা নন্দী পুৰকায়স্থৰ এই মন্তব্য। বন্ধু বান্ধৱীসকল, যিটো মন্তব্য কৰা হৈছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী ৰখবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছে। দিনত তেওঁলোকে উচ্ছেদ কৰিছে, ৰাতি তেওঁলোকক থাকিবলৈ ঠাই দিয়া নাই। কেৱল এয়াই নহয়, ৰাতি তেওঁলোকক প্ৰশাসনে আঁতৰাই দিছে, আৰু যি ঠাইত উচ্ছেদ কৰা হৈছে সেই ঠাইত ৰাতি জনতাই লৈছিল আশ্ৰয়, আৰু তাৰ পৰা আকৌ উচ্ছেদ কৰা হৈছে বা ৰাতি থাকিবলৈ দিয়া নাই প্ৰশাসনে। বাছি বাছি সংখ্যালঘুক উচ্ছেদৰ নামত অত্যাচাৰ কৰিছে। চৰকাৰে এই কামক নিন্দা আমচুৰ তৰফৰ পৰা। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ জবাব চৰকাৰে নিশ্চয় পাব। আলোচনাৰ বাবে চৰকাৰক মেজ লৈ আহ্বান জনাইছে আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, উচ্ছেদক লৈ চৰকাৰে যিটো মন্তব্য কৰিছে বা আমচুৰ তৰফৰ পৰা যিটো মন্তব্য কৰা হৈছে চৰকাৰলৈ, ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী ৰখবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰক্ষীয়ে বন্ধ কৰিলে পংকজ পাঠকৰ চুলি গজা শিবিৰ। গোৱালপাৰাৰ পিছত এইবাৰ কোকৰাঝাৰত অঘটন। এইবাৰ আৰক্ষীয়ে বন্ধ কৰিলে পংকজ পাঠকৰ চুলি গজা শিবিৰ। আজি কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ চৌহদত অনুষ্ঠিত হৈছিল পংকজ পাঠকৰ শিবিৰ, আৰু শিবিৰ চলি থকা অৱস্থাতে আৰক্ষীয়ে বন্ধ কৰে শিবিৰ। অনুমতি অবিহনে শিবিৰ পতাৰ বাবে বন্ধ কৰি দিয়া হয় আৰক্ষীয়ে, আৰু তাৰ বাবে আৰক্ষীয়ে বন্ধ কৰি দিছে। আৰক্ষীৰ নিৰ্দেশৰ পিছতে কোকৰাঝাৰ ত্যাগ কৰে পংকজ পাঠকে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে।
তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফোন কৰা নাই পংকজ পাঠকক পংকজ পাঠকে ভুৱা তথ্য প্ৰকাশ কৰিছে পংকজ পাঠকে দিয়া তথ্য ভুল বুলি প্ৰমাণিত হল অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে কৰিছে পোষ্ট হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে গোৱালপাৰাৰ কাণ্ডৰ পিছতে নিশা পংকজ পাঠকে কৰিছিল বিশেষ এটা পোষ্ট আৰু পশ্চিমবংগ চৰকাৰে তেওঁক নিৰাপত্তা প্ৰদান কৰিব বুলি পোষ্ট কৰিছিল মমতা বেনাৰ্জীয়ে ফোন কৰি খবৰ লোৱা বুলি কৰিছিল প্ৰকাশ আৰু তাৰ পিছত সেই পোষ্টটো সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হল কিন্তু এই তথ্য সম্পূৰ্ণ ভুল বুলি স্পষ্টীকৰণ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফোন কৰা নাই পংকজ পাঠকক পংকজ পাঠকে ভুৱা পোষ্ট কৰিছে বা ভুৱা মন্তব্য কৰি প্ৰকাশ কৰিছিল পোষ্ট সো বন্ধু বান্ধৱীসকল ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ বিগ আপডেট প্ৰকাশ পালে 10 জুনৰ পূৰ্বে কৃষকলৈ আহিব পাৰে ভাল খবৰ হয় বন্ধু বান্ধৱীসকল 10 জুনৰ পিছত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কোটি কোটি কৃষকসকলে লাভ কৰিব চৰকাৰী ধন 10 জুনৰ পূৰ্বে আপোনাৰ একাউণ্টৰ টকা আপুনি নাপাব কৃষকসকলে গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে বহুতো কৃষকক ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 20 নম্বৰ কিস্তিৰ টকা প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নেকি যদি নাম আছে আপুনি নিশ্চিত থাকক যিকোনো সময়ত চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টৰ টকা প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমান ভ্ৰমণ লৈ আছে ভ্ৰমণৰ পৰা আহিয়ে আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব পাৰে কিন্তু এতিয়ালৈকে অফিচিয়েল কোনো ধৰণৰ আপডেট অহা নাই এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নম্বৰ কিস্তিৰ ধনৰাশি যদি আপোনাৰ PM কিষাণৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব টকা লগতে এইটো ভুল যাতে কোনোৱাই নকৰে বাধ্যতামূলক EKYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন ল'বৰ পৰা যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক 20 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 20 নম্বৰ কিস্তিৰ ধন ল'বৰ পৰা বনথিৰে আঁচনিৰ ধন লোৱা কৃষক পৰিব পাৰে বিপদত তালিকাত আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ যাব প্ৰথমতে জানি লওক ইয়াতে আপুনি লগইন কৰক pmkisan.gov.in ইয়াৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট অপচনত ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত নাম আছে না নাই PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ আহি গ'ল বিগ আপডেট 10 জুনৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা 10 জুনৰ পূৰ্বে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব কিয়নো মোদীয়ে বৰ্তমান ভ্ৰমণত আছে আৰু ভ্ৰমণৰ পৰা আহিব 8 পৰা 9 তাৰিখত আৰু তাৰ পিছতে যিকোনো সময়ত আপোনাৰ একাউণ্টত সোমাই দিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ 2000 কোটি টকা আৰু কিছুমানৰ একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 4000 কোটি টকা প্ৰদান কৰা হ'ব আপোনাৰ কিমানটা কিস্তি পেমেন্ট প্ৰচিড বুলি দেখুৱাইছে আপুনি এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ দুটা বা তিনিটা কিস্তি যদি পেমেন্ট প্ৰচিড বুলি দেখুৱাইছে তেনে ক্ষেত্ৰত দুটা বা আপুনি তিনিটা কিস্তি একেলগতে লাভ কৰিব তাৰ বাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজকীয় সমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় 2.0 আৰু অৰুণোদয় 3.0 টকা চৰকাৰে প্ৰদান কৰিব 10 জুলাইত লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ চৰকাৰে যোৱা মাহত 14 তাৰিখে আপোনাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিছিল এই মাহত 14 তাৰিখে প্ৰদান কৰিব নে 10 তাৰিখত প্ৰদান কৰিব বহুতো কমেন্ট কৰিছে দাদা এই মাহত আমি কিমান তাৰিখৰ টকা লাভ কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে নিশ্চিত থাকক এই মাহত আপোনাৰ একাউণ্টত 10 তাৰিখত চৰকাৰে প্ৰদান কৰিব পেঞ্চন আৰু অৰুণোদয়ৰ টকা আৰু চৰকাৰে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আগতে চৰকাৰে প্ৰদান কৰিছিল 43 লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা কয় কিন্তু এই মাহত চৰকাৰে প্ৰদান কৰিব প্ৰায় 37 লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত ইন্দিৰা গান্ধী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য পেঞ্চন আঁচনি এতিয়া সকলোৱে একলগ কৰা হৈছে আৰু এইকেইটা আঁচনি টকা আপোনাৰ একাউণ্টত 10 তাৰিখে 10 বজাৰ লগে লগে সোমাই যাব আপোনাৰ একাউণ্টত যদি কিবা আপডেট কৰিবলগীয়া থাকে কৰাই লওক বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক